নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰীতি নিশা চেনেললৈ স্বাগতম। আজি মই তোমালোকলৈ লৈ আনিছো সাহিত্য সৌৰভ এছ সেকেণ্ড ইয়াৰৰ যিখন অসমীয়াৰ তাৰে বৰগীত নামৰ কবিতাটি। এই বৰগীত উঠৰে উঠ বাপু গোপাল হে, লেখক শ্ৰী শ্ৰী মাধৱদেৱ। মাধৱদেৱৰ বিষয়ে মই বিশেষ বহলাই আলোচনা নকৰোঁ, পাঠটোৰ মাজলৈ যাওঁ। আমি সকলোৱে মাধৱদেৱৰ বিষয়ে জানো নহয়নে? অৱশ্যে কবিৰ পৰিচয়ৰ পৰা বহুত কুৱেশ্যন এনচাৰ আহিব পাৰে, তোমালোকে পঢ়ি ল'বা। মই পুনতে কবিতাটোৰ মাজলৈ গৈছোঁ। ৰাগ কো আৰু ধ্ৰুম উঠৰে উঠ বাপু গোপাল হে, নিশি পৰভাত ভৈল কমল নয়ন বুলি ঘনে ঘনে যশোদা ডাকিতে লৈল। এতিয়া কৈছে যে কৃষ্ণক যশোদাই ৰাতিপুৱা জগাইছে। কৈছে যে হে গোপাল, ৰাতিপুৱা হ'ল হয়নে? মৰমত কমল নয়ন বুলি মাতিছে বুলি সম্বোধন কৰি ঘনাই ঘনাই যশোদাই কৃষ্ণক উঠাই আছে। পদ মোৰ প্ৰাণধন সুচান্দ বয়ন গাঁৱ চালি তেজ নিন্দ। কৈছে মোৰ মৰমৰ প্ৰাণৰ ধন, ইমান সুন্দৰ তুমি, চন্দৰ দৰে তোমাৰ মুখ, উঠা দেহা উঠা, ৰাতিপুৱা হ'ল, তুমি টোপনি ত্যাগ কৰা। নে অতি মৰমত যশোদাই কৃষ্ণক টোপনিৰ পৰা উঠাইছে। সব পুৰুষৰ শিৰৰ ভূষণ তুমি হে বাপু গোবিন্দ। কৈছে যে তুমি সকলো পুৰুষৰ ভূষণ, মানে সকলো পুৰুষতকৈ শ্ৰেষ্ঠ তুমি। গতিকে তুমি বাপু গোবিন্দ, মৰমত গোবিন্দ বুলি মাতিছে কৃষ্ণক। কৈছে তুমি উঠা, সকলোতকৈ শ্ৰেষ্ঠ কৃষ্ণ যে তুমি সকলো পুৰুষৰ শিৰত হয়, গতিকে তুমি উঠা বাপু, উঠা গোবিন্দ, উঠা। মোৰ পুত্ৰ বুলি যশোদা গোৱালি বুকে বান্ধি কোলে লৈলা। কৈছে মোৰ পুত্ৰ, মোৰ দেহা, সেই বুলি কৈ যশোদাই কি কৰিলে, কৃষ্ণক টোপনিৰ পৰা বিচনাৰ পৰা উঠাই কোলাত তুলি ল'লে। বয়নে চুম্বন কৰি ঘনে ঘনে, ইমান মৰম কৰিছে, মুখত বাৰে বাৰে চুমা খাইছে, উঠাইছে টোপনিৰ পৰা। মাকে যশোদা মাকে কৃষ্ণক উঠাইছে। এটা শিশুক মাকে খুব মৰমত যেতিয়া জগায়, সেই কৃষ্ণ আৰু যশোদাৰ জৰিয়তে সেইটো দেখাবলৈ চেষ্টা কৰিছে। আনন্দ মগন ভৈলা, কৈছে মুখত চুমা খাই খাই বহুত আনন্দ লভিছে। সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সু হৰি যশোৱা কোলে। কৈছে যে কিমান প্ৰসিদ্ধ মুনিসকলে ধ্যান কৰিও যিজনক নাপায়, চিন্তা কৰি নাপায়, তেনে এজন ভগৱান শ্ৰীকৃষ্ণ বা ভগৱানক যশোদা কিন্তু কি ভাগ্যৰ ফলত যশোদাই বা কি সৌভাগ্য কৰ্মৰ ফলত যশোদাই নিজৰ কোলাতেই পাইছে। তিজগতৰ প্ৰতি ভকতি মিলিল মুৰুখ মাধৱে বোলে। কৈছে মাধৱদেৱে নিজকে মূৰ্খ বুলি কৈছে। কৈছে যে এইজনে হৈছে তিজগতৰ প্ৰতি, শ্ৰীকৃষ্ণ ভগৱান তিজগতৰ প্ৰতি। কৈছে যে তেওঁক আমি ভকতি কৰিব লাগিব, আমি তেওঁক ভকতি কৰিব লাগে, আৰু তেতিয়াহে আমি মুক্তি পাম হয়নে? সেই বুলি কোনে কৈছে? মাধৱদেৱে নিজকে কৈছে মই মূৰ্খ এজন, মই মূৰ্খ হয়, মই নিজকে মাধৱদেৱে মূৰ্খ বুলি কৈছে আমি যদি ভগৱান তিজগতৰ প্ৰতি পূজা কৰোঁ, আমি তেতিয়া ভকতি মিলিব, আমাৰ জীৱনত আমি এটা সাৰ্থকতা লাভ কৰিব পাৰিম। এই কবিতাটিৰ, এই বৰগীতটিৰ মাজেৰে কবিয়ে বা লেখকে এফালে মাতৃ পুত্ৰৰ মৰম চেনেহ দেখাইছে, আনহাতে ভগৱান শ্ৰীকৃষ্ণৰ আধ্যাত্মিক দিশৰো প্ৰকাশ কৰি তুলিছে। কৈছে যে যিসকল নেকি ঋষি মুনিসকলে ধ্যান কৰিও নাপায়, সেইজনক যশোদাৰ কোলাতে পাইছে হয়নে? মাধৱদেৱৰ প্ৰতিটো বৰগীতে বাৎসল্য ভাৱৰ প্ৰকাশ পায়, কাৰণ বাৎসল্য মানে শিশুসুলভ হয়নে? শিশুৰ চৰিত্ৰ, সেইবাবে কৃষ্ণৰ শিশু চৰিত্ৰটো এই বৰগীতটোৰ মাজত প্ৰকাশ পাইছে। কল্পনা কৰিলে আমি চাব পাৰোঁ, এটা শিশু যেতিয়া শুই থাকে, মাকবিলাকে সৰু বাচ্চা কিমান মৰম
মৰমত জগায় হয়নে ভগৱান শ্ৰীকৃষ্ণই মানৱৰূপী ভগৱান হ'লেও যশোদাৰ ঘৰত মানৱৰূপে এজন শিশুৰ সাধাৰণ শিশুৰ দৰে ডাঙৰ দীঘল হৈছে আৰু মাক যশোদাই সেয়েহে এজন নিজৰ পুত্ৰক ইমান মৰমেৰে জগোৱা এই বৰগীতটোৰ মাজেৰে প্ৰকাশ পাই উঠিছে কবিতাটো মই তোমালোকক বুজাই দিলোঁ কিবা যদি নুবুজা থাকে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিবা আজিলৈ ইমানেই ধন্যবাদ